আজি কিছু সময় আগতে টিয়ক নকচাৰী সংযোগী পথত এখন নেক্সন গাড়ী আচলতে যান্ত্ৰিক বিজুতি হোৱাৰ পৰিপ্ৰেক্ষিতত নেক্সন গাড়ীখন জ্বলি উঠে। কিন্তু অতি পৰিতাপৰ বিষয় যে নেক্সন গাড়ীখন অগ্নি নিৰ্বাপন কৰিবলৈ আচলতে যিটো আমাৰ টিয়কৰ অগ্নি নিৰ্বাপন বাহিনী আছিলে, তেখেতসকলে আমাৰ যিহেতু ইতিমধ্যে 4 লেন নিৰ্মাণ হৈ আছে আৰু 4 লেন নিৰ্মাণ হোৱাৰ পিছত মাত্ৰ এটা PUP আছে টিয়কত, কিন্তু PUP-টোৰ তলেদি ডাঙৰ গাড়ী নাযায়, অগ্নি নিৰ্বাপন গাড়ী নাযায় বা তেনেকুৱা ধৰণৰ গাড়ী পাৰ কৰিব নোৱাৰে, যাৰ পৰিপ্ৰেক্ষিতত অগ্নি নিৰ্বাপন গাড়ী প্ৰায় 2 কিলোমিটাৰ আগলৈ গৈ তেওঁলোকে আকৌ ছাৰ্ভিচ ৰোডেদি ঘূৰি আহিবলগীয়া এটা পৰিৱেশ সূচনা হৈছিলে। আৰু ছাৰ্ভিচ ৰোডতো সন্ধিয়া সময়ত প্ৰায় ভিৰ হৈ থাকে, হোৱা পৰিলক্ষিত হয়। গতিকে এই ঘটনাটো আজি টিয়কত প্ৰথম ঘটিছে, যাৰ পৰিপ্ৰেক্ষিতত প্ৰায় গাড়ীখনৰ আধা ঘণ্টাতকৈ অধিক সময় হয়তো যদি আমাৰ টিয়কত ক্ৰচিং থাকিলেহেঁতেন, তেতিয়া হয়তো মানে আধা ঘণ্টাৰ আগত অগ্নি নিৰ্বাপন গাড়ী আহিবলৈ সক্ষম হ'লহেঁতেন। গতিকে এই ক্ষেত্ৰত আমি জিলা আয়ুক্ত মহোদয়ক আমি স্থানীয় টিয়কবাসী ৰাইজে কেইবাবাৰো তেখেতক আবেদন কৰা হৈছিলে, NSIDCL কৰ্তৃপক্ষক GM-লৈ আবেদন কৰা হৈছিলে, কিন্তু আজিও তেখেতসকলে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ পৰিপ্ৰেক্ষিতত আজি এইটো প্ৰথম উদাহৰণ। আৰু অনাগত দিনত যদি টিয়কত এনেকুৱা ধৰণৰ ক্ৰচিং নিদিয়ে, যদি ইয়াতকৈ ভয়ংকৰ পৰিৱেশৰ সূচনা হ'ব। আৰু ইতিমধ্যে এই অকল অগ্নি নিৰ্বাপন বাহিনী বুলিয়ে নহয়, এম্বুলেঞ্চৰ ক্ষেত্ৰতো তেনেকুৱা সমস্যাৰ সমাধান হ'ব পাৰে বা টিয়ক এখন এতিয়া নগৰলৈ টিয়ক নগৰলৈ ৰূপান্তৰ হৈছে, যিকোনো মুহূৰ্তত যিকোনো ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।